নমস্কাৰ প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজিৰ ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকক 2025 বৰ্ষত বৃহস্পতি গ্ৰহই ৰাশি পৰিৱৰ্তন কৰাৰ ফলত আপোনাৰ ৰাশিৰ ওপৰত কেনেধৰণৰ পৰিৱৰ্তন আহিব, আপুনি শুভ ফল লাভ কৰিবনে নাই, আপোনাৰ ওপৰত বৃহস্পতি গ্ৰহৰ শুভ দৃষ্টি এই বছৰত থাকিবনে নাই, সেই বিষয়ে এই ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। কাৰণ বৃহস্পতি গ্ৰহ হৈছে শুভ দৃষ্টি প্ৰদান কৰা গ্ৰহসমূহৰ ভিতৰত অন্যতম প্ৰধান গ্ৰহ। গতিকে যেতিয়াই বৃহস্পতি গ্ৰহৰ শুভ দৃষ্টি কোনোবা ব্যক্তিৰ ওপৰত পৰে, তেতিয়াই সেই ব্যক্তিগৰাকীৰ বিভিন্ন প্ৰকাৰৰ উন্নতি প্ৰগতি জীৱনত দেখিব পোৱা যায়। আৰু বৃহস্পতি গ্ৰহৰ বিশেষ প্ৰভাৱ বিবাহ, শিক্ষা, সন্তান, ধন, ধৰ্ম, কৰ্ম এনেধৰণৰ ক্ষেত্ৰত বৃহস্পতি গ্ৰহই বিশেষ সুফল প্ৰদান কৰে। গতিকে যেতিয়াই কোনোবা ব্যক্তিৰ ওপৰত শুভ দৃষ্টি আহে, তেতিয়াই বৈবাহিক জীৱন সুখৰ হৈ পৰে, বিবাহ বাৰুৰ শুভ ফল আহিব ধৰে, শিক্ষা দীক্ষাত বিভিন্ন প্ৰকাৰ উন্নতি প্ৰগতি দেখিব পোৱা যায়। সন্তানৰ পক্ষত শুভ ফল বৃহস্পতি গ্ৰহই প্ৰদান কৰে। লগতে ধন টকা পইচা ঐশ্বৰ্য বিভূতিত বৃদ্ধি কৰাত বৃহস্পতি গ্ৰহৰ যথেষ্ট শুভ ফল থাকে। লগতে ধাৰ্মিক কাৰ্যত কিমান সেইগৰাকী ব্যক্তি আগবাঢ়িব, সেই বিষয়ে গুৰু বৃহস্পতি গ্ৰহৰ দৃষ্টি প্ৰভাৱৰ ফালৰ পৰাই নিৰীক্ষণ কৰা যায়। গতিকে এই বছৰ কেনেধৰণৰ ফলাফল আপুনি লাভ কৰিব, কি পৰিৱৰ্তন দেখিবলৈ পাব, সেই বিষয়ে জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব, আৰু যদি পোনপ্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক এইবাৰ বৃহস্পতি গ্ৰহই আপোনাৰ ৰাশিত কি পৰিৱৰ্তন লৈ আনিব সেই বিষয়ে জনাওঁ। এই বছৰ মীন ৰাশি ব্যক্তিসকলৰ বাবে বৃহস্পতি গ্ৰহৰ স্থিতি অতি লাভদায়ক হ'ব। কাৰণ 2025-26 বৰ্ষত আপোনাৰ ৰাশিৰ বাবে বৃহস্পতি গ্ৰহৰ স্থিতিয়ে আপোনাৰ জীৱনত বিভিন্ন প্ৰকাৰৰ সুফল প্ৰদান কৰা পৰিলক্ষিত হ'ব। 15 মে'ৰ পৰা 19 অক্টোবৰৰ সময়খিনিত বৃহস্পতি গ্ৰহ আপোনাৰ ৰাশিৰ পৰা চতুৰ্থ স্থানত থাকিব। চতুৰ্থ স্থান হৈছে কেন্দ্ৰৰ স্থান, আৰু কেন্দ্ৰৰ স্থানত বৃহস্পতি গ্ৰহৰ স্থিতি আৰু প্ৰভাৱ অত্যন্ত সবল হয়। গতিকে এই বছৰ আপোনাৰ 15 মে'ৰ পৰা 19 অক্টোবৰৰ সময়খিনি অতি শুভ সময়। আৰু চতুৰ্থ স্থানত বৃহস্পতি গ্ৰহৰ স্থিতিয়ে আপোনাৰ বিশেষকৈ নতুন বন্ধুৰ সৈতে সম্পৰ্কত মধুৰতা আনিব, বন্ধুৰ পৰা সহায় সহযোগিতা প্ৰাপ্তিৰ যোগ লৈ আনিব, ঘৰত সম্পত্তি বৃদ্ধিৰ যোগো দেখা পোৱা গৈছে। লগতে চতুৰ্থ স্থানৰ পৰা যিহেতু পূৰ্ণ দৃষ্টি আপোনাৰ কৰ্মস্থানত থাকিব, গতিকে কৰ্মত আপোনাৰ উন্নতি প্ৰগতিৰ যোগ এই বছৰ 15 মে'ৰ পৰা 19 অক্টোবৰৰ ভিতৰত দেখা পোৱা গৈছে। বিশেষকৈ বন্ধুৰ সহায় নতুবা বন্ধুৰ উপদেশত যদি আপুনি কৰ্মৰ ক্ষেত্ৰত আগবাঢ়ে, তেতিয়াহ'লে বিশেষ লাভৰ যোগ পৰিলক্ষিত হ'ব। লগতে যদি আপুনি টিচিং লাইনৰ সৈতে জড়িত হৈ আছে, শিক্ষা দীক্ষা প্ৰদান কৰা যদি কৰ্ম আপুনি কৰিম বুলি ভাবি আছে, তেতিয়াহ'লে বিশেষ সুফল কৰ্মক্ষেত্ৰত লাভ কৰিব। লগতে যদি আপুনি আনক উপদেশ দিয়াও কিবা কাম কৰে, তেতিয়াহ'লেও এই 19 অক্টোবৰৰ ভিতৰৰ সময়খিনি আপোনাৰ বাবে কৰ্মক্ষেত্ৰত অতি শুভ ফল প্ৰদায়ক হৈ পৰিব। কাৰণ বৃহস্পতি গ্ৰহৰ প্ৰভাৱে তেনেধৰণৰ কৰ্মত আপোনাক সুফল প্ৰদান কৰিব। লগতে চতুৰ্থ স্থানৰ পৰা পূৰ্ণ দৃষ্টি আপোনাৰ পিতৃৰ ওপৰত পৰিব। গতিকে পিতৃৰ ওপৰত বৃহস্পতি গ্ৰহৰ দৃষ্টিয়ে আপোনাৰ পিতৃৰ উন্নতি প্ৰগতিত কিছু সহায় কৰিব। লগতে যদি পিতৃৰ স্বাস্থ্যত দুৰ্বলতা আছিল, আপোনাৰ ভাগ্যৰে এই বছৰত পিতৃৰ স্বাস্থ্যৰ উন্নতিৰ যোগ আহি পৰিব। লগতে চতুৰ্থ স্থানৰ পৰা যিহেতু অন্য এটা দৃষ্টি অষ্টম স্থানত পৰিব, গতিকে অষ্টম স্থানত দৃষ্টিয়ে অকণমান আপোনাক আধ্যাত্মিক কৰি তোলা দেখা যাব। ধৰ্ম কৰ্মৰ প্ৰতি আপোনাৰ আস্থা বিশ্বাস বাঢ়িব, কিন্তু অকণমান স্বাস্থ্যৰ যত্ন ৰখাৰ প্ৰয়োজন আছে। মাজে সময়ে অকণমান হয়তো পেটৰ সমস্যাই দেখা দিব পাৰে। বিশেষকৈ আপুনি যদি মাছ মাংস খোৱা লোৱা কৰে, তেতিয়াহ'লে আপোনাৰ সেই মাছ মাংসই হয়তো কিছু ক্ষতি কৰিব পাৰে। গতিকে অকণমান গুৰুত্ব ৰাখিলে নিশ্চয় বাকী গ্ৰহস্থিতি আপোনাৰ বাবে শুভ দেখা পোৱা গৈছে। আৰু চতুৰ্থ স্থানৰ পৰা পূৰ্ণ দৃষ্টি আপোনাৰ
দ্বাদশ স্থানত থাকিব। দ্বাদশ স্থান হৈছে খৰচৰ স্থান। অৱশ্যে বৃহস্পতি গ্ৰহৰ দৃষ্টি খৰচত যদিও থাকিব, তথাপি খুব সংযম হৈ খৰচ কৰা পৰিলক্ষিত হ'ব। অকণমান খৰচ অৱশ্যে হ'ব, কিন্তু বৃহস্পতি গ্ৰহই আপোনাক অসৎ পথত খৰচ নকৰাই, গতিকে বৰ বিশেষ চিন্তা কৰাৰো প্ৰয়োজন নাই। কিন্তু 19 অক্টোবৰৰ পিছৰ সময়খিনি আপোনাৰ বাবে অতি শুভ সময় হৈ পৰিব, কাৰণ সেই 19 অক্টোবৰৰ পিছত আপোনাৰ ৰাশিৰ পৰা পঞ্চম স্থানত বৃহস্পতি গ্ৰহৰ প্ৰৱেশ হ'ব। পঞ্চম স্থানত পূৰ্ণ বলি অৱস্থাত যিহেতু 12 বছৰৰ মূৰত প্ৰৱেশ কৰিব আপোনাৰ বাবে, গতিকে আপোনাৰ বিভিন্ন প্ৰকাৰত উন্নতি প্ৰগতি সেইখিনি সময়ৰ পিছত লৈ আনিব। উচ্চ অৱস্থাত সম্পূৰ্ণ এবছৰলৈকে যেতিয়ালৈকে আপোনাৰ ৰাশিৰ পৰা পঞ্চমত থাকিব, সেইখিনি সময়ত আপুনি শিক্ষাত বিশেষ সুফল দেখুৱাব পাৰিব। যদি আপুনি বিদ্যাৰ্থী, তেতিয়াহ'লে পঢ়া শুনাৰ ক্ষেত্ৰৰ ফালৰ পৰা উন্নতি প্ৰগতিৰ যোগ আহি পৰিব। অৱশ্যে সম্পূৰ্ণ বছৰটো আপোনাৰ শিক্ষাৰ বাবে এই বছৰত অতি শুভ দেখা পোৱা গৈছে বৃহস্পতিৰ স্থিতিৰ ফালৰ পৰা। লগতে যিসকলে প্ৰেম সম্পৰ্কত আছে, তেওঁলোকৰ সম্পৰ্কত মধুৰতা আহিব। বৃহস্পতি গ্ৰহৰ প্ৰভাৱে সম্পৰ্কত নতুনত্বৰ যোগ লৈ আনিব। যদি আপুনি বিবাহিত, তেতিয়াহ'লে সন্তানৰ পক্ষৰ কিবা শুভ খবৰ এই বছৰত লাভ কৰিব পাৰে। সন্তানৰ উন্নতি প্ৰগতিৰ যোগো 19 অক্টোবৰৰ পিছত আপোনাৰ দেখা পোৱা গৈছে। লগতে পঞ্চম স্থানৰ পৰা যিহেতু পূৰ্ণ অমৃতময় দৃষ্টি আপোনাৰ নৱম স্থানত থাকিব। নৱম স্থান হৈছে ভাগ্যৰ স্থান, গতিকে ভাগ্যৰ স্থানত বৃহস্পতি গ্ৰহৰ দৃষ্টিয়ে 19 অক্টোবৰৰ পিছত আপোনাৰ আকস্মিক ভাগ্যৰ উন্নতি কৰোৱা পৰিলক্ষিত হ'ব। গতিকে নভবা নিচিন্তা কাম বনবোৰো আপোনাৰ 19 অক্টোবৰৰ পিছত হৈ উঠিব। লগতে উচ্চ শিক্ষা যদি আপুনি লাভ কৰিম বুলি ভাবি আছে, নতুবা উচ্চ শিক্ষা যদি আপুনি লৈ আছে, তেতিয়াহ'লেও এই বছৰটো আপোনাৰ বাবে অতি শুভ বছৰ হ'ব। আৰু পঞ্চম স্থানৰ পৰা পূৰ্ণ দৃষ্টি যিহেতু আপোনাৰ একাদশ স্থানত পৰিব। একাদশ স্থান হৈছে উপাৰ্জনৰ স্থান, গতিকে উপাৰ্জনৰ ওপৰতো বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টিয়ে 19 অক্টোবৰৰ পিছত আপোনাৰ উপাৰ্জন পাতিত বৃদ্ধি কৰা পৰিলক্ষিত হ'ব। লগতে মনৰ আশাবোৰ 19 অক্টোবৰৰ পিছত সম্পূৰ্ণ এবছৰলৈকে আপোনাৰ 19 অক্টোবৰত যেতিয়া ৰাশি পৰিৱৰ্তন হ'ব বৃহস্পতি গ্ৰহ, তেতিয়া আপোনাৰ মনৰ আশাবোৰ পূৰণ হ'ব। ভাবি থকা কথাবোৰ সোনকালে আগবাঢ়ি যোৱাৰ সম্ভাৱনা তাৰ পিছৰ সময়খিনিত দেখা পোৱা গৈছে। আৰু পঞ্চম স্থানৰ পৰা পূৰ্ণ দৃষ্টি যিহেতু আপোনাৰ ৰাশিৰ ওপৰত পৰিব, গতিকে ৰাশিৰ ওপৰত যেতিয়ালৈকে আপোনাৰ দৃষ্টি থাকিব, তেতিয়ালৈকে আপুনি বৰ বিশেষ কোনো ধৰণৰ চিন্তা কৰাৰ প্ৰয়োজন নাই, কাৰণ সকলো ক্ষেত্ৰত বৃহস্পতি গ্ৰহই আপোনাক ৰক্ষা কৰিব। স্বাস্থ্য পাতিৰ ফালৰ পৰাও 19 অক্টোবৰৰ পিছৰ সময়খিনি আপোনাৰ বাবে অতি শুভ সময়। সেইখিনি সময়ত আপোনাৰ স্বাস্থ্য পাতিত সবলতা আহিব। আপোনাৰ ব্যক্তিত্বত কিছু জ্যেষ্ঠ ব্যক্তিৰ প্ৰভাৱ পৰিব, যাৰ বাবে আপুনি কোৱা কথাবোৰ সকলোৱে মানি চলিব। আপোনাৰ কথা বতৰা, আপোনাৰ ব্যক্তিত্বই আনক সোনকালে সন্মত কৰিবলৈ সক্ষম হোৱা দেখা যাব, বিশেষকৈ 19 অক্টোবৰৰ পিছৰ সময়খিনি। গতিকে লক্ষ্য কৰিলে এই বছৰ মীন ৰাশিৰ ব্যক্তিসকলৰ বাবে গুৰু বৃহস্পতিৰ স্থিতি আৰু গুৰু বৃহস্পতিৰ দুয়োটা সময়তে যেতিয়া পৰিৱৰ্তন হ'ব, সেই দুয়োটা পৰিৱৰ্তনেই আপোনাক শুভ ফল প্ৰদান কৰিব। গতিকে আপোনাৰ বাবে এই বছৰত অত্যন্ত লাভদায়ক বছৰ দেখা পোৱা গৈছে। গতিকে আশা কৰিছোঁ আপোনাৰ বাবে যেন সম্পূৰ্ণ 2025-26 বৰ্ষটো শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।